দিৱসৰ দিনা বিভিন্ন কাৰ্যসূচীৰে আমি জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধুবুৰীত আয়োজন কৰিছিলোঁ। ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে একেলগে আমি ৰাস্তাৰ পৰা অহা লোকসকল সকলোৱে আমি কিছু খোৱা বস্তু বিতৰণ কৰোঁ। তেওঁলোকৰ মাজত আমি বিভিন্নজনৰ লগত আমি ভাৱ বিনিময় কৰোঁ। তাৰপিছত ঐতিহাসিক আমি গৌৰীপুৰত এখন প্ৰীতি খেল আমি কৰোঁ, য'ত উদীয়মান খেলুৱৈসকলৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়াৰ লগত আমি দুটা দল হৈ আমি খেল কৰোঁ। প্ৰীতি খেল 13জনকৈ আমি খেলিছোঁ। তাত উদীয়মান খেলুৱৈ যিবিলাক ৰেগুলাৰ প্লেয়াৰ তেওঁলোকো আছে, আৰু যিবিলাকে জীৱনত ক্ৰিকেট খেলা নাই তেওঁলোকো আছে, আৰু যিসকলে খেলিছিল কিন্তু বয়স হৈ গ'ল তেওঁলোকো আছে। এটা সুন্দৰ পৰিৱেশত খেল হৈছে, আৰু গৌৰীপুৰত জানে এটা কালচাৰ জেগা, সাংস্কৃতিবান জেগা, গতিকে ইয়াত সকলোৱে গোট খাইছে। আৰু উৰেটো দিন আমি বিভিন্ন কাৰ্যসূচীৰে এই 26 জানুৱাৰীটো পালন কৰি 26 জানুৱাৰীৰ তাৎপৰ্য, 15 আগষ্টতো আমি তেনেকৈ পালন কৰি 15 আগষ্টৰ তাৎপৰ্য আমি যাতে উঠি অহা চামে জানে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আজি নিশ্চয়কৈ আজিৰ এই দিনটো আমাৰ খুব নন পলিটিকেলি আমি পাৰ কৰিব খুজিছোঁ, কোনো ৰাজনৈতিক কথা বতৰা নোকোৱাকৈ। গতিকে আপোনালোকেও ইয়াত আহি আমাক অংশগ্ৰহণ কৰাৰ কাৰণে, আমাৰ লগত আপোনালোকে কিছু সময় থকাৰ কাৰণে, সাংবাদিকো আমাৰ লগত খেলিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সকলো মানুহৰ মাজত ব্যস্ততাৰ মাজত এনে এটা প্ৰয়োজন আছে যিটো আমাৰ স্বাধীনতাৰ সময়ত আমাৰ এই কথাবিলাকৰ গুৰুত্ব আছিল। সেয়েহে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও সংবিধানৰ ৰক্ষাৰ লগতে আমি যাতে ৰাইজৰ মাজত ভুল বুজাবুজি যিবিলাক আছে, আমাৰ মাজত মিলা প্ৰীতি বিঘ্নিত হোৱা যিবিলাক কথা বতৰা আছে, সেইখিনি আমি অলপ কাটি কৰি থৈ একগোট হোৱাৰে খেলাৰ মাধ্যমেৰে আমি এটা মাধ্যম বিচাৰি উলিয়াইছোঁ। আমি ভাবিছোঁ যে খেলা ধূলাই এটা মাধ্যম, যিটো মাধ্যমে আমাৰ আজিৰ তাৰিখত সমন্বয় আৰু আমাৰ মিলা প্ৰীতি বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আজিৰ যিকোনো খেল আছিলে ব্যতিক্ৰম বুলি ক'ব লাগিব, কাৰণ আজিৰ খেলত আপুনি নিজে অংশগ্ৰহণ কৰিছে, আৰু যিটো দল আছিলে সেইটো নাম লাগিছে, কোন দল আছিলে এতিয়া? মই আচলতে আজি খেলিছোঁ ইয়ুথ কংগ্ৰেছত, আৰু আমাৰ যিকেইটা ইয়ুথ কংগ্ৰেছ, আমাৰ ৱাজেদ আলী চৌধুৰী, আমাৰ যিকেইজন বুঢ়া মানুহ আছে, সেই বুঢ়া মানুহখিনিয়ে আমাৰ এই আবেদুজ্জামান, সেইখিনি আপোনাৰ DCCত খেলিছে, জিলা কংগ্ৰেছত খেলিছে। আৰু মই নিজে এতিয়া বোধহয় 35-36 ইয়াৰ্ছমান হৈছে, গতিকে মই ইয়ুথ কংগ্ৰেছত খেলিছোঁ। এইটোৱে আমাৰ প্ৰীতি খেল। আগতে আছিল তেনেকুৱা জয় পৰাজয়টো মূল কথা নহয়। মই যেতিয়া ভাল ল'ৰা কিছুমান লৈ লৈছোঁ, মইতো বিজয়ী হ'মেই, সেইটো জয় কথা নহয়, কিন্তু উইনিং শ্বটটো মই দিছোঁ, সেইটো চবেই দেখিছে। মই কিমান ৰান কৰিছিলোঁ ঠিক চোৱা নাই। দুটা 4, তাৰপিছতে আপোনাৰ নট আউট। তাৰমানে আপুনি এইটো 400 ক'ব পাৰে, 45 ক'ব পাৰে। দিৱসৰ দিনা বিভিন্ন কাৰ্যসূচীৰে আমি জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধুবুৰীত আয়োজন কৰিছিলোঁ। ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে একেলগে আমি ৰাস্তাৰ পৰা অহা লোকসকল সকলোৱে আমি কিছু খোৱা বস্তু বিতৰণ কৰোঁ। তেওঁলোকৰ মাজত আমি বিভিন্নজনৰ লগত আমি ভাৱ বিনিময় কৰোঁ। তাৰপিছত ঐতিহাসিক আমি গৌৰীপুৰত এখন প্ৰীতি খেল আমি কৰোঁ, য'ত উদীয়মান খেলুৱৈসকলৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়াৰ লগত আমি দুটা দল হৈ আমি খেল কৰোঁ। প্ৰীতি খেল 13জনকৈ আমি খেলিছোঁ। তাত উদীয়মান খেলুৱৈ যিবিলাক ৰেগুলাৰ প্লেয়াৰ তেওঁলোকো আছে, আৰু যিবিলাকে জীৱনত ক্ৰিকেট খেলা নাই তেওঁলোকো আছে, আৰু যিসকলে খেলিছিল কিন্তু বয়স হৈ গ'ল তেওঁলোকো আছে। এটা সুন্দৰ পৰিৱেশত খেল হৈছে, আৰু গৌৰীপুৰত জানে এটা কালচাৰ জেগা, সাংস্কৃতিবান জেগা, গতিকে ইয়াত সকলোৱে গোট খাইছে। আৰু উৰেটো দিন আমি বিভিন্ন কাৰ্যসূচীৰে এই 26 জানুৱাৰীটো পালন কৰি 26 জানুৱাৰীৰ তাৎপৰ্য, 15 আগষ্টতো আমি তেনেকৈ পালন কৰি 15 আগষ্টৰ তাৎপৰ্য আমি যাতে উঠি অহা চামে জানে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আজি নিশ্চয়কৈ আজিৰ এই দিনটো আমাৰ খুব নন পলিটিকেলি আমি পাৰ কৰিব খুজিছোঁ, কোনো ৰাজনৈতিক কথা বতৰা নোকোৱাকৈ। গতিকে আপোনালোকেও ইয়াত আহি আমাক অংশগ্ৰহণ কৰাৰ কাৰণে, আমাৰ লগত আপোনালোকে কিছু সময় থকাৰ কাৰণে, সাংবাদিকো আমাৰ লগত খেলিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সকলো মানুহৰ মাজত ব্যস্ততাৰ মাজত এনে এটা প্ৰয়োজন আছে যিটো আমাৰ স্বাধীনতাৰ সময়ত আমাৰ এই কথাবিলাকৰ গুৰুত্ব আছিল। সেয়েহে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও সংবিধানৰ ৰক্ষাৰ লগতে আমি যাতে ৰাইজৰ মাজত ভুল বুজাবুজি যিবিলাক আছে, আমাৰ মাজত মিলা প্ৰীতি বিঘ্নিত হোৱা যিবিলাক কথা বতৰা আছে, সেইখিনি আমি অলপ কাটি কৰি থৈ একগোট হোৱাৰে খেলাৰ মাধ্যমেৰে আমি এটা মাধ্যম বিচাৰি উলিয়াইছোঁ। আমি ভাবিছোঁ যে খেলা ধূলাই এটা মাধ্যম, যিটো মাধ্যমে আমাৰ আজিৰ তাৰিখত সমন্বয় আৰু আমাৰ মিলা প্ৰীতি বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আজিৰ যিকোনো খেল আছিলে ব্যতিক্ৰম বুলি ক'ব লাগিব, কাৰণ আজিৰ খেলত আপুনি নিজে অংশগ্ৰহণ কৰিছে, আৰু যিটো দল আছিলে সেইটো নাম লাগিছে, কোন দল আছিলে এতিয়া? মই আচলতে আজি খেলিছোঁ ইয়ুথ কংগ্ৰেছত, আৰু আমাৰ যিকেইটা ইয়ুথ কংগ্ৰেছ, আমাৰ ৱাজেদ আলী চৌধুৰী, আমাৰ যিকেইজন বুঢ়া মানুহ আছে, সেই বুঢ়া মানুহখিনিয়ে আমাৰ এই আবেদুজ্জামান, সেইখিনি আপোনাৰ DCCত খেলিছে, জিলা কংগ্ৰেছত খেলিছে।
আৰু মই নিজে এতিয়া বোধহয় 35-36 ইয়াৰ্ছমান হৈছে, গতিকে মই ইউথ কংগ্ৰেছত খেলিছোঁ। এইটোৱে আমাৰ প্ৰীতি খেল। আগতে আছিল তেনেকুৱা জয় পৰাজয়টো মূল কথা নহয়। মই যেতিয়া ভাল ল'ৰা কিছুমান লৈ লৈছোঁ মইতো বিজয়ী হ'মেই, সেইটো জয় কথা নহয়, কিন্তু উইনিং শ্বটটো মই দিছোঁ, সেইটো চবেই দেখিছে। আপুনি কিমান ৰান কৰিলে ছাৰ? মই কিমান ৰান কৰিছোঁ ঠিক চোৱা নাই। দুটা 4 তাৰপিছতে আপোনাৰ নট আউট। তাৰমানে আপুনি এইটো 400 ক'ব পাৰে, 45 ক'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।